নমস্কাৰ ফ্ৰেণ্ড, সকলোলৈ বঙাইগাঁও তামৰঙা ফিজিকেল ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছোঁ। তো আজি আপোনালোকলৈ অসম হিষ্টৰীৰ 50টা কুৱেশ্যন আপোনালোকলৈ ডিছকাছ কৰিবলৈ কৈ আছোঁ। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। তো কেনেধৰণৰ অসমৰ ভিত্তিত অসমৰ জিকে কেনেদৰে আহিব পাৰে, তো সেইটো আজি আপোনালোকলৈ ডিছকাছ কৰিম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। কুৱেশ্যন নম্বৰ 1, এনচিয়েণ্ট টাইম আছাম ইজ অলছ' ন'ন বাই দ্য নেম অফ। প্ৰাচীন কালত অসমক কি নামে জনা যায়? ইয়াৰে অপশ্যন এ আছে কলিয়াবৰ, অপশ্যন বি আছে গুৱাহাটী, অপশ্যন চি আছে প্ৰাগজ্যোতিষপুৰ, অপশ্যন ডি আছে চৰাইদেউ। ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ প্ৰাগজ্যোতিষপুৰ। তো কুৱেশ্যন নম্বৰ 2, ইন হুইচ হিল টপ দ্য কামাখ্যা টেম্পল ইজ লোকেটেড। কোনটো পাহাৰৰ শিখৰত কামাখ্যা মন্দিৰ অৱস্থিত? ইয়াৰে অপশ্যনবিলাক দিয়া আছে। প্ৰথমটো আছে নীলাচল হিলছ অৰ্থাৎ নীলাচল পাহাৰ, তাৰপিছত আছে চিত্ৰাচল পাহাৰ, তাৰ নেক্সট আছে চন্দাচল পাহাৰ, নেক্সট আছে যোগিনী হিলছ অৰ্থাৎ যোগিনী পাহাৰ। ইয়াৰে শুদ্ধটো হ'ব নীলাচল হিলছ অৰ্থাৎ নীলাচল পাহাৰ। কুৱেশ্যন নম্বৰ 3, ইন হুইচ ইয়াৰ দ্য কেপিটেল অফ আছাম চিটুৱেট ফ্ৰম শ্বিলং টু দিছপুৰ। তো কোনটো বছৰত অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ হস্তান্তৰিত কৰা হৈছিল? ইয়াৰে আছে কুৱেশ্যনবিলাক দিয়া আছে। ইয়াৰে 1950, 1950, 1955, 1971, 1972। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব 1972। কুৱেশ্যন নম্বৰ 4, দ্য আছাম সাহিত্য সভা ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়াৰ। অসম সাহিত্য সভাৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল। ইয়াৰে অপশ্যন আছে অসম সাহিত্য সভাৰ প্ৰথম প্ৰতিষ্ঠা হৈছিল 1902, 1912, 1917, 1921। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1917। কুৱেশ্যন নম্বৰ 5, দ্য ফাৰ্ষ্ট কনফাৰেন্স অফ দ্য আছাম সাহিত্য সভা ৱাজ হেল্ড এট। অসম সাহিত্য সভাৰ প্ৰথম সন্মিলন অনুষ্ঠিত হৈছিল। ইয়াৰে অপশ্যনবিলাক দিয়া আছে। ইয়াৰ আছে কামৰূপ, দ্বিতীয়টো আছে শিৱসাগৰ, তৃতীয়টো তাৰপিছত আছে বৰপেটা, ইয়াৰ পিছত আছে ধুবুৰী। ইয়াৰে শুদ্ধটো হ'ব শিৱসাগৰ। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম সাহিত্য সভা। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰে উত্তৰবিলাক দিয়া আছে। ইয়াৰে শুদ্ধটোৰ প্ৰথম আছে লক্ষ্মীনাথ বেজবৰুৱা, তাৰপিছত পদ্মনাথ গোহাঁই বৰুৱা, পিছত আছে হেমচন্দ্ৰ গোস্বামী, তাৰপিছত ৰজনীকান্ত বৰদলৈ। ইয়াৰে শুদ্ধটো হ'ব পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 7, টোটেল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম। অসমৰ মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা কিমান? ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত প্ৰথম অপশ্যন আছে 3, তাৰপিছত আছে 4, তাৰপিছত আছে 6, তাৰপিছত আছে 7। ইয়াৰে শুদ্ধটো হ'ব আপোনালোকৰ 7। কুৱেশ্যন নম্বৰ 8, টোটেল নাম্বাৰ অফ দ্য ব্ৰিজ অভাৰ দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মুঠ দলঙৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনবিলাক দিয়া আছে। ইয়াৰ ভিতৰত আপোনালোকৰ শুদ্ধটো হ'ব অপশ্যন 6। কুৱেশ্যন নম্বৰ 9, দ্য নৰনাৰায়ণ সেতু কানেক্টেড দ্য পঞ্চৰত্ন বঙাইগাঁও টাউন উইথ এ চিটি। নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন আৰু বঙাইগাঁও চহৰখনক কোনখন চহৰৰ সৈতে সংলগ্ন কৰিছে? ইয়াৰে উত্তৰবিলাক দিয়া আছে। ইয়াৰে প্ৰথম দিয়া আছে কলিয়াবৰ, নেক্সট দিয়া আছে তেজপুৰ, তাৰপিছত দিয়া আছে বঙাইগাঁও, ইয়াৰ পিছত আছে যোগীঘোপা। ইয়াৰে শুদ্ধটো হ'ব যোগীঘোপা। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰে প্ৰথম দিয়া আছে বিষ্ণুৰাম মেধি, তাৰপিছত তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 9 হ'ল, দ্য নৰনাৰায়ণ সেতু কানেক্ট পঞ্চৰত্ন টাউন উইথ হুইচ চিটি। নৰনাৰায়ণ সেতুখনে পঞ্চৰত্ন চহৰখনক কোনখন চহৰৰ সৈতে সংলগ্ন কৰিছে? ইয়াৰে আছে কলিয়াবৰ, নেক্সট আছে তেজপুৰ, তাৰপিছত আছে বঙাইগাঁও, পিছত আছে যোগীঘোপা। ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব যোগীঘোপা। কুৱেশ্যন নম্বৰ 10, হু ৱাজ দ্য ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আছাম। অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?
তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। কুৱেশ্যন নম্বৰ 11 শ্ৰীমন্ত শংকৰদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ। শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন চনত হৈছিল? তো ইয়াৰে অপশ্যনবিলাক দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1449। কুৱেশ্যন নম্বৰ 12 দ্য ফাৰ্ষ্ট এছামিজ ফিল্ম জয়মতী ৱাজ ৰিলিজ ইন দ্য ইয়াৰ। কোন চনত প্ৰথমখন অসমীয়া ছবি জয়মতী মুক্তি পাইছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব 1935। কুৱেশ্যন নম্বৰ 13 দ্য অভিৰুচি স্পৰ্টছ ডে ইন দ্য চেলিব্ৰেট অন। অভিৰুচি ক্ৰীড়া দিৱস উদযাপন কৰা হয় কোন তাৰিখে? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ছেপ্টেম্বৰ 3 অৰ্থাৎ 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি দিৱস উদযাপন কৰা হয়। কুৱেশ্যন নম্বৰ 14 ভোগেশ্বৰ বৰুৱা উইন দ্য মেডেল ইন দ্য এছিয়ান গেম। ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰিছিল কিমান চনত? তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1966। কুৱেশ্যন নম্বৰ 15 হু ৱাজ দ্য লাষ্ট কিং অফ অসম কিংডম ইন আছাম। অসমৰ আহোম ৰাজ্যৰ শেষৰ ৰজা কোন আছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব পুৰন্দৰ সিংহ। কুৱেশ্যন নম্বৰ 16 দ্য ট্ৰেটি অফ ইয়াণ্ডাবু ৱাজ ছিগনেড ইন দ্য ইয়াৰ। কোনটো বছৰত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1826। কুৱেশ্যন নম্বৰ 17 হুইচ ওৱান ইজ দ্য ফাৰ্ষ্ট এছামিজ নভেল। তলৰ কোনখন প্ৰথম অসমীয়া উপন্যাস? ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ভানুমতী। কুৱেশ্যন নম্বৰ 18 দ্য ষ্টেট এন্থম অ মোৰ আপোনাৰ দেশ ৱাজ দ্য ফাৰ্ষ্ট পাব্লিছ ইন দ্য মেগাজিন নেম। ৰাজ্যিক গীত অ মোৰ আপোনাৰ দেশ প্ৰথম প্ৰকাশিত হোৱা আলোচনীখনৰ নাম কি? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বাঁহী। কুৱেশ্যন নম্বৰ 19 দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ দ্য পাব্লিছ ইন দ্য ইয়াৰ। প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1846। Question number 20 the first SMS of the compile of the dictionary name Hancock is Hancock নামৰ অভিধান সংকলন কৰা প্ৰথম অসমীয়া জন হল। ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল হেমচন্দ্ৰ বৰুৱা। Question number 21 who is the first Assamese to receive জ্ঞানপীঠ এৱাৰ্ড। জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে শুদ্ধ উত্তৰটো হ'ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। Question number 22 ইয়াৰ টোটেল নাম্বাৰ অফ দ্য ডিষ্ট্ৰিক্ট অফ আছাম। অসমৰ মুঠ জিলাৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 35। Question number 23 Question number 23 Huensang visit Assam during the region of কাৰ ৰাজত্বকালত হিউৱেনচাঙে অসম ভ্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ল ভাস্কৰ বৰ্মন। Question number 24 in which year Chukafai established Ahom Kingdom in Charaideo। কোন বছৰত চুকাফাই চৰাইদেউ আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 1253 চন। Question number 25 the where of Saraighat was fought between Assam and Mughal in the year। সৰাইঘাটৰ যুদ্ধ আহোম আৰু মোগলৰ মাজত কোন চনত সংঘটিত হৈছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ল 1671। Question number 26 মহাত্মা গান্ধী ফাৰ্ষ্ট ভিজিট আছাম ইন দ্য ইয়াৰ। মহাত্মা গান্ধী কোন চনত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল? ইয়াৰে কাৰেক্ট এনচাৰটো হ'ল অপশ্যনবিলাকৰ ভিতৰত 1921।
Question number 27. The first book to win Sahitya Academy Award is Sahitya Academy বঁটা লাভ কৰা প্ৰথম গ্ৰন্থখন হ'ল ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে শুদ্ধটো হ'ল বনফুল। Question number 28. Who is the first barrister of Assam? অসমৰ প্ৰথম বেৰিষ্টাৰ গৰাকী কোন? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত শুদ্ধটো হ'ল আনন্দৰাম বৰুৱা। Question number 29. By area wise, which one is the largest district in Assam? এলেকা ভিত্তিত কোনখন জিলা অসমৰ সৰ্ববৃহৎ জিলা? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল কাৰ্বি আংলং। Question number 30. In which district গৰমপানী wildlife sanctuary is located? গৰমপানী বন্যপ্ৰাণী Question number 30. In which district গৰমপানী wildlife sanctuary is located? কোনখন জিলাত গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য অৱস্থিত? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল কাৰ্বি আংলং। Question number 31. In which year national game was held in Assam? কোন চনত অসমৰ ৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল 2007. Question number 32. Gibbon Wildlife Sanctuary is located at Gibbon বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল যোৰহাট। Question number 33. The Guwahati Tea Action Center was established in the year. গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন বৰ্ষত প্ৰতিষ্ঠা কৰা হয়? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল 1970. Question number 34. Which town is also known as the Manchester of Assam? কোনখন চহৰক অসমৰ মানচেষ্টাৰ বুলি জনা যায়? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল শুৱালকুছি। Question number 35. The Brahmaputra Cracker and Polymer Limited Industry is located at Brahmaputra Cracker and Polymer Limited Industry ক'ত অৱস্থিত? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধটো হ'ল লেপেটকটা। Question number 36. Which city of Assam has the largest dry fish market of Asia? অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰত সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে শুদ্ধটো হ'ল জাগিৰোড। Question number 37. Guwahati University was established in the year. গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল 1948. Question number 38. Who was the first vice chancellor of Guwahati University? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল কৃষ্ণকান্ত সন্দিকৈ। Question number 39. Total number of parliamentary constituency in Assam. অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? Question number 39. Total number of parliamentary constituency in Assam. অসমৰ মুঠ সংসদীয় সমষ্টিৰ সংখ্যা কিমান? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত অপশ্যন চি হ'ব 14. Question number 40 is the pen name of which famous Assamese writer? শিলভদ্ৰ কোনজন বিখ্যাত অসমীয়া সাহিত্যিকৰ ছদ্মনাম? ইয়াৰে অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে কাৰেক্ট এনসাৰটো হ'ল ৰেৱতী মোহন দত্ত চৌধুৰী। Question number 41. নামঘোষা was written by নামঘোষা কোনে লিখিছিল? ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰে শুদ্ধটো হ'ল মাধৱদেৱ। Question number 42. হালধীয়া চৰায়ে বাওধান খায় won the National Film Award for the best feature film in the year. হালধীয়া চৰায়ে বাওধান খায় কোন চনত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে?
ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল 1988 Question number 43 The film হালধীয়া চৰাই বাওধান খায় was directed by হালধীয়া চৰাই বাওধান খায় ছবিখনৰ পৰিচালক কোন ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰ হ'ল জাহানু বৰুৱা Question number 44 How much percent of the Indian landmass is covered by the state of Assam ভাৰতৰ ভূখণ্ডৰ কিমান শতাংশ অসম ৰাজ্যই সামৰি লৈছে ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল 2.4% Question number 45 Which language was used by Shankardev written বৰগীত শংকৰদেৱে বৰগীতত লিখিবলৈ কোনটো Question number 45 Which language was used by Shankardev written বৰগীত শংকৰদেৱে বৰগীতত লিখিবলৈ কোনটো ভাষা ব্যৱহাৰ কৰিছিল ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল ব্ৰজাৱলী Question number 46 The literacy rate of Assam according to 2011 census is 2011 চনৰ লোকপ্ৰিয় অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান আছিল তো ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল 72.19 When the uprising of Pothuruaghat took place Pothuruaghator বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ শুদ্ধটো হ'ল 1894 Question number 48 Who was the president of Swaraj Party in Assam during freedom movement স্বাধীনতা আন্দোলনৰ সময়ত অসমৰ স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল তৰুণৰাম ফুকন Question number 40 The terracotta industry is located in terracotta উদ্যোগটি ক'ত অৱস্থিত ইয়াৰ অপশ্যনবিলাকৰ ভিতৰত ইয়াৰ কাৰেক্ট এনসাৰটো হ'ল ধুবুৰী Question number 50 The Ahom kingdom was established in the year আহোম ৰাজ্য কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এটো কোৱেশ্চন আপোনালোকে এটো কমেন্টত জনাব